1 আগষ্টত কটন কলেজত উদযাপিত হ'ব আগম মৃগাং তাবুৰাম তাইদৰ জন্ম জয়ন্তী। নমস্কাৰ, মিচিং আনলুদাদৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজি গোগামুখস্থিত আগম মৃগাং তাবুৰাম তাইত সোঁৱৰণি ট্ৰাষ্টৰ প্ৰেক্ষাগৃহত এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাত তাবুৰাম তাইত সোঁৱৰণি ট্ৰাষ্টৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ সিদ্ধান্ত অনুসৰি অহা 1 আগষ্ট 2026 তাৰিখে বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা আগম মৃগাং তাবুৰাম তাইত দেৱৰ জন্ম জয়ন্তী এইবাৰ কটন মহাবিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি 2026 বৰ্ষৰ বাবে কেইবাটাও সাহিত্য বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত আছে তাবুৰাম তাইত সোঁৱৰণি সাহিত্য বঁটা, ৰজনীকান্ত বৰদলৈ সোঁৱৰণি সাহিত্য বঁটা, তাবুৰাম তাইত স্মাৰক মিচিং সাহিত্য বঁটা আৰু তাবুৰাম তাইত স্মাৰক অনুবাদ সাহিত্য বঁটা। আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখন সভাপতিত্ব কৰে তাবুৰাম তাইত মেমৰিয়েল ট্ৰাষ্টৰ সভাপতি তথা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সভাত জন্ম জয়ন্তী উদযাপনক সফলভাৱে সম্পন্ন কৰাৰ বাবে বিভিন্ন দিশত বিস্তৃত আলোচনা কৰাৰ লগতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। আগম মৃগাং তাবুৰাম তাইত দেৱৰ সাহিত্য সাংস্কৃতিক অৱদানক নতুন প্ৰজন্মৰ মাজত অধিক প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটিয়ে ৰাজ্যৰ সাহিত্য সংস্কৃতি জগতত বিশেষ তাৎপৰ্য বহন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।